তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি হে মই হেনো ক'লা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা যিটো তোৰ নাই তো ভাই লোক বৰষা ৰাণী হয় ভাই লোক বৰষা ৰাণীকে আদি কৰি বিভিন্নজনে আপোনাৰ কাষ্টিং কৰা এখন অসমীয়া জনপ্ৰিয় চিনেমা নামটো কি তো নামটো হ'ল ৰক্ত বীজ হয়তো এই চিনেমাখন বহুতে চোৱাই নাই তো এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম ৰাইটাৰ কোনে লিখিছিল ডাইৰেক্টৰ কোন হয় এণ্ড টপ কাষ্টাৰ কোনে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ' পাঠ মানে তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ ৰক্তবীজ নামৰ চিনেমাখনৰ মানে কিছু মুহূৰ্ত দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰক্তবীজ তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ of the movie Rokto Beast. তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি হে স্যাৰ ষ্টৰি এটা বনাইছোঁ বহুত কষ্ট কৰি আমি দুটাই ইনফৰমেশ্যনছ কালেক্ট কৰিছোঁ নিউজটো বাণীগোপাল শইকীয়া বিজনেছমেন যে মই হেনো ক'লা আৰু সেইবাবে মই এন্ধাৰৰ ৰজা ময়ো কামনা কৰোঁ এই সুন্দৰ পৃথিৱীখনত বেয়া মানুহবোৰ জীয়াই থাকিব নালাগে অসমীয়াকেইটাক পথাত পিছা দি পিছি শেষ কৰি পেলাব আৰু তেতিয়াই ননী গোপালক মনত পেলাবি সকলোৰে আগত মান সন্মান বাদ দি মোকো ভিন্নাই কৈছিলো তোমাক ভাল পাওঁ বুলি প্ৰকৃত অসমীয়া হ'বলৈ শুদ্ধ মনৰ মানুহ হ'ব লাগিব যিটো তোৰ নাই তো ভাই লোক ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি আপোনাৰ ৰক্তবীজ নামৰ চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰক্তবীজ তো যি কি নহওক ভাই লওক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কিছু মুহূৰ্ত নহয় এই চিনেমাখনৰ কিছু ডিটেইলছ মানে ডাইৰেক্টৰ কোন এই চিনেমাখন মানে কি ডাইৰেক্টৰ কোন হয় এণ্ড আপোনাৰ মানে কি বৰ্তমানলৈ কিমানে ৰেটিং কৰিছে আৰু কিমান ৰেটিং পাইছে চাই লওক ইন ডিটেইলছত তো একৰ্ডিং টু টাইমছ অফ ইণ্ডিয়া মানে টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে আপোনাৰ মানে কি বৰ্তমানলৈকে আপোনাৰ IMDb ৰেটিং পাইছে এইখন চিনেমাই ৰেটিং পাইছে কিমান আপোনাৰ 3.2 ৰেটিং পাইছে আৰু ৰেটিং কৰিছে আপোনাৰ 31জন মানুহে ৰেটিং কৰিছে আৰু ৰেটিং পাইছে 3.2 তো যি কি নহওক এই চিনেমাখনৰ যদি আপুনি ডাইৰেক্টৰ চায় তো ডাইৰেক্টৰ দেখিব এই চিনেমাখনৰ আপোনাৰ ডাইৰেক্টৰ হ'ল এইজন দেখিছে ডাইৰেক্টৰ হ'ল আপোনাৰ বিশ্বজিৎ বৰা এই চিনেমাখনৰ ডাইৰেক্টৰ এণ্ড ৰিলিজ হৈছিল এইখন চিনেমা আপোনাৰ কিমান 2018 মে কি নহওক ভাই লওক যি কি নহওক এতিয়া চাই লওক এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং তো চাই লওক 1 by 1
ৰক্ত বীজ তো এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ হ'ল আপোনাৰ এইজন ৰবি জাংঘু আৰু ই কাষ্টিং কৰিছে আপোনাৰ ৰবি নামেৰে কাষ্টিং কৰিছে এই চিনেমাখনত ৰবি জাংঘু তাৰপিছত আছে আপোনাৰ এইজন দেখিছে এইজন হ'ল আপোনাৰ এইটো সুনীত বৰা আপোনাৰ নানু নামেৰে কাষ্টিং কৰিছে নানু তাৰপিছত আছে আপোনাৰ এইজন সকলোৱে চিনিয়ে পায় এইজনী মানে বৰষা ৰাণী বিষয়া আৰু ই কাষ্টিং কৰিছে নেইনা নামেৰে নেইনা তাৰপিছত আছে আপোনাৰ এইটো মিনু বনিয়া তাৰপিছত আছে আপোনাৰ এইটো আপোনাৰ বাহাৰুল ইছলাম এইজন দেখিছে বাহাৰুল ইছলাম এন তাৰপিছত আছে আপোনাৰ এইজন সুৰেন মহন্ত এন তাৰপিছত আছে অন্তিমজন মানে লাষ্ট এইজন হ'ল আপোনাৰ মহাদেৱ ডেকা চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি সেয়া কি বুলি কয় তো বাকী তো বাকীনো আৰু কমনো কি ভাই লওক তো দেখিলে আৰু এভৰিথিং তো যি কি নহওক ভাই লওক বাকী এটাই কথা ক'ব আপোনাৰ মানে কি এই চিনেমাখন বৰ্তমান কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল ঠিক আছে তো বাকী আৰু বেলেগ বেছি নকওঁ তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি যোৱাৰ আগতে মানে এটা লাইক কৰি দিব ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেয়ে আৰু মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो